মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত গোৱালপাৰা জিলায় অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ক্লাছ 10 ছাবজেক্ট এছামিছ MIL কুৱেশ্যন পেপাৰৰ সম্পূৰ্ণ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। ইতিমধ্যে মই এই জিলাৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন সম্পূৰ্ণৰূপে সলিউশ্যন কৰি আগবাঢ়িছোঁ। আশা কৰিছোঁ তোমালোকে এইটো চাইছা। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰীয়ে সেই কুৱেশ্যন পেপাৰখন চোৱা নাই তেতিয়াহ'লে তোমালোকে সেই কুৱেশ্যন পেপাৰখনো চাবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। ক অংশ গদ্যাংশ। প্ৰশ্ন 1, অতি চমুকৈ উত্তৰ লিখা। ক, নাৰায়ণ মূৰ্তি কোন? উত্তৰ, নাৰায়ণ মূৰ্তি ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক আৰু ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা আল্ট্ৰাপ্ৰিনিয়ৰ। খ, পণ্ডিত ৰাহুল সংস্কৃতায়নৰ আসল নামটো কি? উত্তৰ, পণ্ডিত ৰাহুল সংস্কৃতায়নৰ সম্পূৰ্ণ নামটো হ'ল কেদাৰনাথ পাণ্ডে। গ, শিৱ আৰু শক্তি পূজাৰ মূল কত আৱিষ্কাৰ হৈছিল? মহেঞ্জোদাৰোত। পল আৰু পাহি কোন শ্ৰেণীত পৰে? পল পৰে নৱম শ্ৰেণীত আৰু পাহি পৰে অষ্টম শ্ৰেণীত। WWW বা ওয়েব কি? উত্তৰ, WWEৰ সম্পূৰ্ণ ৰূপ হ'ল ৱৰ্ল্ড ৱাইড ওয়েব বা ওয়েব হৈছে সমগ্ৰ বিশ্বজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰৰ মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য পাতিৰ সামূহিক ভাণ্ডাৰ। তাৰপিছত তোমালোকে প্ৰথম 6 নম্বৰলৈ আহা। লৰ্ড কাৰ্জন কোন? উত্তৰ, লৰ্ড কাৰ্জন এজন ব্ৰিটিছ ভাইচৰয় আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে প্ৰশ্ন 1 আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ চেষ্টা কৰিম। দেখা, প্ৰশ্ন 2টো হ'ল যে চমু উত্তৰ লিখা যিকোনো 4টা। এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। নেক্সট, খ নম্বৰ, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? অজন্তাৰ ছবিবোৰত দুটা ভাৱ বস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। নেক্সট, গ নম্বৰ, প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰিছে? পাহিয়ে প্ৰকৃতিক ভাল পায়। প্ৰকৃতিৰ উপাদান ফুল, গছ, লতা আদি তাইৰ বৰ প্ৰিয়। গঠন প্ৰকৃতিৰ ভিন ভিন হোৱা সত্ত্বেও এজোপা গছে অইন এজোপাৰ ক্ষতি নকৰে। তামোল আৰু আম গছ ভিন ভিন চেহেৰাৰ অথচ থাকে ওচৰা ওচৰিকৈ। কলগছৰ ওচৰতে মিলিজুলি থাকে নেমু গছজোপা। কেতিয়াও নিজৰ কাঁইটেৰে নেমুৱে কলগছক নিবিন্ধে। কি এক অঘোষিত নিয়মেৰে সম্প্ৰীতিৰ এনাজৰীৰে প্ৰকৃতিৰ জগত বান্ধ খাই থাকে। পাহি এই নিয়মৰ প্ৰতি আকৃষ্ট হয় সদায়। এইখিনি আছিলে প্ৰশ্নটোৰ সমাধান। প্ৰশ্ন ঘ, মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? উত্তৰ, মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে'ত আৰোহণ কৰিছিল। তেওঁ তাত প্ৰায় 1.5 ঘণ্টা সময় আছিলে। নেক্সট, অংগ নম্বৰ, নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমতে কাজিৰঙাৰ গড় দেখুৱাইছিল? নিগনা চিকাৰীৰ প্ৰকৃত নাম বাপিৰাম হাজৰিকা। তেওঁ প্ৰথম ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী লেডি কাৰ্জনক কাজিৰঙাৰ গড় দেখুৱাইছিল। 3 নম্বৰৰ প্ৰশ্নৰ উত্তৰলৈ যোৱাৰ আগতে মই তোমালোকৰ আগত
1 আৰু 2 যিখিনি লিখিছোঁ তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ, তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰিও তোমালোকে পিছত কুৱেশ্যন চাই পঢ়িব পাৰিবা। তোমালোকে প্ৰশ্নখিনি চাই যোৱা। অ'কে, হৈ গ'ল। এইখিনি হ'ল প্ৰশ্ন 1 আৰু 2 আৰু বাকীখিনি মই দেখাই দিছোঁ। প্রশ্ন 3, ভারতীয় সংস্কৃতিত ইসলামৰ অৰিহণাৰ এটি টোকা যুগত কৰা। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা, তোমালোকে মই যিহেতু লং কুৱেশ্যন মাতি নাযাওঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ ঘৰত পঢ়ি ল'ব পাৰিবা। অ'কে, নেক্সট প্ৰশ্ন 4, মহিচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? মহিচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথমগৰাকী ভাৰতীয় তথা অসমীয়া বন বিষয়া, অৰ্থাৎ অসম বন সংৰক্ষক। নেক্সট পাৰ্টখিনি তোমালোকে আহা ইয়াতে চোৱা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যে এটা খৰ্গ থকা গড় আছে, সেই কথা বিশ্ববাসীক জনোৱাৰ ব্যৱস্থা কৰা প্ৰথম ব্যক্তিগৰাকী হৈছে মহিচন্দ্ৰ মিৰি। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পঠিয়াইছিল যাতে বিশ্ববাসীয়ে জানিব পাৰে। প্ৰশ্ন 5, ব্যাখ্যা কৰা যিকোনো এছোৱা কোৱা। উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান। উক্ত কথাফাকি আমাৰ 10ম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত শ্ৰী দেৱজিৎ ভূঞা ডাঙৰীয়াই লিখা উদ্যোগী হও আহা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াতে এইটো হ'ল প্ৰসংগ, সংগতিটো তোমালোকে লিখিবা যে উক্ত কথাফাকিৰ জৰিয়তে লিখকে উদ্যোগী পুৰুষ আৰু এলেহুৱাৰ মাজত থকা পাৰ্থক্যসমূহ ব্যক্ত কৰিছে। এতিয়া ব্যাখ্যাখিনি তোমালোকে এইখিনি লিখিবা যে ব্যাখ্যা, এই বাক্যশাৰীৰ অৰ্থ হ'ল উদ্যোগী হ'বলৈ সিংহৰ দৰে সাহসী হ'ব লাগিব, কেতিয়াবা হ'ব আৰ্থিক সংকটৰ বাবেও সাজু থাকিব লাগিব। উদ্যোগী আৰু কৰ্মহীনৰ মাজত ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ কৰিলে সিদ্ধি লাভ নহয়। ৰণক্ষেত্ৰৰ পৰা পলায়ন কৰা কাপুৰুষ সৈনিকৰ দৰে এলেহুৱা মানুহক কামক ভয় কৰি পলায় বা কি কৰে, এলেহুৱা মানুহে কামক ভয় কৰি পেলাই। মানে উক্ত কথাফাকিৰ দ্বাৰা লিখকে বুজাব খুজিছে যে আমি যেনেকুৱা সিংহৰ নিচিনা আমি উদ্যোগী মানুহখিনি সাহসী হ'ব লাগিব, ঠিক সেইদৰে কাপুৰুষ হ'লেও আমি উদ্যোগী হ'ব নোৱাৰোঁ। কাপুৰুষ মানুহে কি কৰে, কামক কি কৰে, এলাহ কৰে। তাৰপিছত তোমালোকে মন্তব্য এটা দিলে, মন্তব্য হ'ল উক্ত কথাফাকিৰ দ্বাৰা লিখকে যে উদ্যোগী হ'বলৈ আমি কৰা পৰিশ্ৰমৰ কথা উল্লেখ কৰিছে। এতিয়া খ নম্বৰ, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। উক্ত কথাফাকি আমাৰ 10ম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত শ্ৰী হেম বৰুৱাই লিখা ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এইটো আছিলে কি তোমালোকৰ প্ৰসংগ। এতিয়া সংগতিটো হ'ল যে উক্ত কথাফাকিৰ দ্বাৰা ভাৰতীয় সংস্কৃতি যে এটা বিৰাট সমন্বয় বস্তু, ইয়াত যে বহুতো জাতি ধৰ্ম নিহিত হৈ আছে, সেই কথাকে ইয়াতে বুজাব বিচৰা হৈছে। এতিয়া ব্যাখ্যালৈ আহা। এইখিনি মই মাতি নাযাওঁ, তোমালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। অ'কে, এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। অ'কে, তাৰপিছত তোমালোকে মই কোৱাৰ দৰে ব্যাখ্যা এটা লিখোঁতে পোনপ্ৰথমতে প্ৰসংগ, তাৰপিছত সংগতি, তাৰপিছত ব্যাখ্যা, তাৰপিছত মন্তব্য দিব লাগে। উক্ত কথাফাকিৰ দ্বাৰা লিখকে ভাৰতীয় সংস্কৃতি যে এটা ডাঙৰ সংস্কৃতি সেই বিষয়ে উল্লেখ কৰিছে। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 6টো লৈ আহিছোঁ।
ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। তেওঁ হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈয়ে কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল? তোমালোকে প্ৰশ্নটোৰ আনচাৰখিনি স্ক্ৰীনশ্বট মাৰি ঘৰত পঢ়িব পাৰিবা। মই তোমালোকে কি লিখিলা যিসকলে তোমালোকে মোক কমেণ্ট কৰি জনাবা। এইখিনি আছিলে প্ৰশ্নটোৰ আনচাৰ। অ'কে, এতিয়া প্ৰশ্ন 7 লৈ অহা পাৰ্থক্য বিচাৰ কৰা সভ্যতা আৰু সংস্কৃতি। তোমালোকে প্ৰশ্ন 13 নম্বৰটো লিখি দিবা, হৈ যাব সভ্যতা আৰু সংস্কৃতিৰ বিষয়ে। প্ৰশ্ন 13 তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে গদ্যভাগৰ সম্পূৰ্ণ প্ৰশ্নৰ সমাধান। আশা কৰিছোঁ তোমালোকে পৰীক্ষাত এনেকৈয়ে আনচাৰখিনি লিখিছা আৰু তোমালোকে ভাল নম্বৰ কেৰি কৰিব পাৰিবা। এতিয়া মই তোমালোকৰ আগত পদ্যাংশৰ পৰা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। প্ৰশ্ন 8, তলৰ যিকোনো এটি কবিতাৰ মূল ভাৱ লিখা। ক বৰগীত, খ প্ৰশস্তি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক নম্বৰ বৰগীত কবিতাটিৰ মূল ভাৱ তোমালোকে এই প্ৰশ্ন নম্বৰ 2টো লিখি দিলে হৈ যাব। স্ক্ৰীনশ্বট মাৰি লোৱা। খ প্ৰশস্তি কবিতাৰ মূল ভাৱ তোমালোকে প্ৰশ্ন নম্বৰ 5টো লিখি ল'বা, লিখি ল'লে হৈ যাব। অ'কে, প্ৰশ্ন 9 লৈ অহা ব্যাখ্যা কৰা যিকোনো চোৱা। ক মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই বাট ভেটে বাট। খ কবি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ, শেষ হ'ল মহাকাল ৰাত্ৰি, উঠাহে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। এই দুটাৰ ব্যাখ্যা এতিয়া মই তোমালোকৰ আগত আলোচনা কৰিম। তোমালোকে মক্কাৰ দুৱাৰত ত্ৰিবেণীৰ ঘাটৰ ব্যাখ্যাটো এইটোত দিয়া আছে, তোমালোকক দিয়া আছে সংগতি, এইটো সংগতি নহ'ব। তোমালোকে এইটো লিখিব লাগিব যে উক্ত কবিতাভাগে আমাৰ 10ম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত শ্ৰী আজান ফকীৰে লিখা জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি দিছে আৰু এইখিনি হ'ব সংগতি। ইয়াতে প্ৰসংগ উল্টা কৰি দিছে, এইটো সংগতি আৰু ব্যাখ্যাখিনি এইখিনি তোমালোকে লিখি ল'বা। লাষ্টত তোমালোকে নিজৰ মতে এটি মন্তব্য দিবলৈ নাপাহৰিবা। এতিয়া মই খ নম্বৰটো আলোচনা কৰিম। এইটো আছিল কি? দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ। এইটোৰ ব্যাখ্যাটো হ'ব কি? উক্ত কবিতাভাগে আমাৰ এইটো প্ৰসংগ, উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী ৰঘুনাথ চৌধুৰীদেৱে ৰচনা কৰা প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি দিছে। তাৰপিছত তোমালোকে সংগতিটো ইয়াতে লিখি দিবা আৰু এইখিনি হ'ব ব্যাখ্যা। অ'কে, তোমালোকে ইমানলৈকে ব্যাখ্যাটো লিখি দিলে হৈ যাব। অ'কে, প্ৰশ্ন 10 লৈ অহা আজান ফকীৰৰ বিষয়ে এটি টোকা লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজান ফকীৰৰ বিষয়ে এইখিনি লিখিলে হৈ যাব। ইয়ালৈকে এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ ঘৰত পঢ়িব পাৰিবা। এতিয়া প্ৰশ্ন 11 নম্বৰলৈ অহা তলৰ প্ৰশ্নবোৰৰ অতি চমু উত্তৰ লিখা। ক বৰগীত কবিতাটো কি ৰাগত বন্ধা আছে? উত্তৰ হ'ব বৰগীত কবিতাটো বসন্ত ৰাগত বন্ধা আছে। খ মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমাল যচা বুলি কবিয়ে কৈছে? এইটো হ'ব ৰবাব ফুলে। গ নম্বৰ কোনবোৰ গীতৰ সৈতে জিকিৰৰ সাদৃশ্য আছে? উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত, দেহ বিচাৰৰ গীত ইত্যাদি সুৰৰ সৈতে জিকিৰ আৰু জাৰি গীতৰ সুৰৰ সাদৃশ্য মন কৰিবলগীয়া বা সাদৃশ্য আছে। গ নম্বৰ কোনবোৰ গীতৰ সৈতে জিকিৰৰ সুৰৰ সাদৃশ্য আছে? মই ইতিমধ্যে কৈ দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে পদ্যাংশৰ পৰা অহা প্ৰশ্নসমূহৰ সমাধান। আশা কৰিছোঁ এই প্ৰশ্নসমূহে তোমালোকক অহা পৰীক্ষাসমূহতো
সহায় কৰিব। এতিয়া মই তোমালোকৰ আগত ব্যাকৰণৰ ভাগটো লৈ আহিছোঁ। ব্যাকৰণ ভাগৰো সম্পূৰ্ণ সমাধান তোমালোকৰ আগত আগবঢ়াম। গতিকে তোমালোকে কলম নকৰি কাগজ আৰু কলম লৈ ৰেডি হোৱা ব্যাকৰণখিনি সমাধান মাতিবলৈ। প্ৰশ্ন 12, তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ক, ব্যাস বাক্য উল্লেখ কৰি সমাস নিৰ্ণয় কৰা। বিনা পানী হৰিহৰ। পোনপ্ৰথমতে মই তোমালোকক মুখে মুখে আনচাৰসমূহ মাতি যাম, পিছত তোমালোকৰ গ্ৰামাৰৰ ভাগটো দেখাই দিম স্ক্ৰীনশ্বটৰ সুবিধাৰ কাৰণে। বিনা পানী, বিনা আছে পানীত যাৰ, এইটো হ'ব বহুব্ৰীহি সমাস। হৰিহৰ, হৰি আৰু হৰ, হৰিহৰ দ্বন্দ্ব সমাস। সন্ধি ভাঙা আৰু যোৰা লগোৱা। নাভিক নৌ যোগ ইক, নাভিক দিগন্ত দিক যোগ অন্ত দিগন্ত। বিপরীত শব্দ লিখা। আবাহন অমৃত, আবাহন বিসর্জন, অমৃত বিষ বা গরল দিব পাৰা। ঘ নম্বৰ, প্ৰত্যয় ভাঙা আৰু যোৰা লগোৱা। কান্দোৰা, কান যোগ উৰা, বুধিয়ক বুধি যোগ অক, বুধিয়ক। সমাৰ্থক শব্দ লিখা। ইয়াতে অগ্নি আছে, নদী আছে। অগ্নি হ'ল জুই, অনল বহনি হুতাশ, তাৰপিছত নদী, নৈ, তটিনী, হৰিত। তাৰপিছত তোমালোকে প্ৰথম 4 নম্বৰলৈ আহা। তলৰ যিকোনো দুটাৰ মূৰ্ধন্য বা মূৰ্ধন্যষা হোৱাৰ কাৰণ লিখা। ইয়াতে আছে উত্তৰায়ণ। উত্তৰায়ণত কি হৈছে যে ৰৰ পিছত দন্তন্য মূৰ্ধন্য হয়। পূৰ্বাহ্ন, পূৰ্ব শব্দৰ পিছত অহ্ন শব্দ যোগ হ'লে অহ্ন শব্দ দন্তন্য মূৰ্ধন্য হয়, বিষ হয়। বি উপসৰ্গৰ পিছত দন্ত হ মূৰ্ধন্য হয়, সুষম। অ আ ভিন্ন অন্য স্বৰান্ত উপসৰ্গ বা শব্দৰ পিছত থকা দন্ত হ মূৰ্ধন্য হয়। এতিয়া বৰ্গীয় ঝ, ইয়াতে দিছে এটা শব্দত প্ৰকাশ কৰা। পনীয়া গাখীৰ এটা মই প্ৰথম চটো এৰি গৈছোঁ। বাক্য ৰচনা কৰা। কপাল ফুল, সৌভাগ্য উপস্থিত হোৱা। হৰিয়ে চাকৰিটো পোৱাত তেওঁৰ পৰিয়ালৰ কপাল ফুলিল। ঢলাৰ বগৰী, ইনাই বিনাই ঘূৰি ফুৰা লোক। ঢলাৰ বগৰী মানুহ কোনেও ভাল নাপায়। বৰ্গীয় ঝ, এটা শব্দত প্ৰকাশ কৰা। পনীয়া গাখীৰ দিয়া গাই, এইটো হ'ব পনীয়া গাখীৰ দিয়া গাই, জলাহী। যাৰ অন্ত নাই, অনন্ত। এইখিনি ব্যাকৰণ। এতিয়া মই তোমালোকৰ আগত 13 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। তলৰ যিকোনো এটি বিষয়ৰ ৰচনা লিখা। ক, তোমাৰ প্ৰিয় সাহিত্যিক। মই যোৱাকালি যিটো ভিডিঅ' আপলোড কৰিছোঁ তাৰ পৰা কমন পৰিছে অসমৰ বানপানী, আৰু 3 হ'ল দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান। প্ৰিয় সাহিত্যিকৰ তোমালোকে এইটো চাই লোৱা। ওকে, পইণ্টখিনি দিয়া আছে, তোমালোকে বাও ছাইডত দিয়া আছে, তোমালোকে মিলাই পঢ়িব লাগিব। চ' এইখিনি আছিলে প্ৰিয় সাহিত্যিকৰ ৰচনা, ক নম্বৰ। এতিয়া মই খ নম্বৰ, অসমৰ বানপানী, এইটো আলোচনা কৰিম। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। ওকে, উপকাৰ, প্ৰতিকাৰ, ওকে। ইয়াৰ বাকীখিনি বিজ্ঞান উদাহৰণৰ বাকীখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। চ' এইখিনি আছিলে তোমালোকৰ ৰচনা 3টা। এতিয়া মই তোমালোকৰ আগত 14 নম্বৰ প্ৰশ্নটি লৈ আহিছোঁ। তোমাৰ জ্বৰ হোৱাৰ কাৰণে যোৱা 15/9/2024 ইং তাৰিখৰ পৰা 19/9/2024 ইং তাৰিখলৈ শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিল। অনুপস্থিত দিনকেইটাৰ বাবে তোমাৰ শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ ছুটি বিচাৰি আবেদন লিখা। তোমালোকে দিবা মাননীয় বা মাননীয়া প্ৰধান শিক্ষক বা প্ৰধান শিক্ষয়িত্ৰী আৰু অধ্যক্ষ বা অধ্যক্ষা
লিখিলা তাৰপিছত উচ্চতৰ এনেকৈ খালী ঠাই ৰাখি দিবা উচ্চতৰ মাধ্যমিক বিদ্যালয় শ্ৰেণী শিক্ষকৰ জৰিয়তে দিনাংক ডেটটো এইটো যি ঠাইৰ পৰা লিখা সেই ঠাইৰ নাম ডেটটো দিবা মই 24 ছেপ্টেম্বৰত লিখিছোঁ এইটো 24 ছেপ্টেম্বৰ লিখা হৈছে ওকে বিষয় অনুপস্থিতিৰ বাবে ছুটি বিচাৰি আবেদন মহোদয় মহোদয়া সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই যোৱা 15/9/2024 ইং তাৰিখৰ পৰা 19/9/2000 ইং তাৰিখলৈ তাৰিখ 5 দিন জ্বৰ হোৱাৰ বাবে বা কাৰণে মোৰ শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলোঁ সেয়ে মহোদয়ক অনুৰোধ জনাওঁ যে উক্ত কেইদিনৰ কাৰণে ছুটি মঞ্জুৰ কৰি মোক বাধিত কৰে যেন ইয়াৰ লগত মোৰ চিকিৎসকৰ প্ৰমাণপত্ৰ গাঁঠি দিলোঁ সেয়েহে অনুগ্ৰহ কৰি উক্ত দিনকেইটাৰ ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন এয়া মোৰ মহোদয়ৰ ওচৰত সৰল গুহাৰি ইয়াতে এটা লিখা হোৱা নাই আপোনাৰ একান্ত বাধ্য ছাত্ৰ শ্ৰী অমুক 10ম শ্ৰেণী ৰোল নম্বৰ 5 আৰু বাপনি দিবা অভিভাৱকৰ চহী 14 বাপ বহলাই লিখা শুই থকা শিয়ালে হাঁহো ধৰিব নোৱাৰে তোমালোকে শুই থকা শিয়ালে হাঁহো ধৰিব নোৱাৰে দেখা মই বাক্সা জিলাতো প্ৰশ্নটো আলোচনা কৰিছিলোঁ কমন কৰিছে দ্ৰুত পাঠ 15 নম্বৰ যিকোনো দুটা জনগোষ্ঠীৰ পৰিচয় তোমাৰ পাঠ্যপুথিৰ বৈচিত্ৰ্যময় অসমৰ আলমত লিখা তোমালোকে লিখিবা যিকোনো ধৰা বড়োসকল লিখিব পাৰা দেউৰীসকল লিখিব পাৰা মিচিংসকল লিখিব পাৰা তিৱাসকল লিখিব পাৰা যিকোনো বিষয়ে অতি চমুকৈ লিখিবা 16 নম্বৰ অসমৰ জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱা দুগৰাকী বিশিষ্ট ব্যক্তিৰ চমু পৰিচয় দিয়া এইটো তোমালোকৰ বৈচিত্ৰ্যময় অসমৰ পাঠ্যৰ আলমত লিখিব লাগিব মই তোমালোকৰ দুটা দিছোঁ ইতিমধ্যে মই বাক্সা জিলাত মই 4টা আলোচনা কৰিছোঁ তাৰ পৰা তোমালোকে দুটা দিলে হৈ যাব মানে ইয়াৰ আগৰ ভিডিঅ'টো তাতে চাবা তথাপি মই তোমালোকক দুটা দেখাই দিছোঁ শ্ৰী চন্দ্ৰ সিং দেউৰী ইয়াৰ বিষয়ে তোমালোকে এইখিনি লিখিলে হ'ব দলবীৰ সিং লোহাৰ ইয়াৰ বিষয়ে তোমালোকে লিখি দিয়া তোমালোকৰ আগত খংটো আলোচনা কৰাৰ আগতে মই গ্ৰামাৰ ভাগটোৰ কথা কৈছিলোঁ যে আনচাৰখিনি তোমালোকে এবাৰ দেখাই দিম এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা ব্যাকৰণৰ অংশখিনি তোমালোকে চাই যোৱা গ্ৰামাৰৰ অংশখিনি তোমালোকে চাই যোৱা ওকে এতিয়া মই খ অংশৰ সম্পূৰ্ণ প্ৰশ্নসমূহৰ সমাধান কৰি দিবলৈ চেষ্টা কৰিম প্ৰশ্ন 17 অতি চমুকৈ উত্তৰ লিখা ইয়াতে ক নম্বৰত আছে বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম কি আছিল উত্তৰ বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম আছিল জীৱক আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি উত্তৰ আৰ্য শিক্ষাৰ কলাবিদ্যা 64বিধ তাৰপিছত অম্বিকাগিৰি ৰায়চৌধুৰীৰ এখন কবিতা পুথিৰ নাম লিখা ভেৰি ইজি এইটো তোমালোকে বিনা তুমিও যিকোনো এটা দিলে হ'ব প্ৰশ্ন ঘ কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলি কৈছে কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলি কৈছে ৰত্ন দধি হ'ল নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ নাম এতিয়া প্ৰশ্ন 18লৈ আহা কোনখন বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল উত্তৰ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটো 1202 খ্ৰীষ্টাব্দত মুছলমানবিলাকে ধ্বংস কৰিছিল তাৰমানে প্ৰশ্নটো কি কৈছে যে উদান্তপুৰী বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটো 1202 খ্ৰীষ্টাব্দত মুছলমানবিলাকে ধ্বংস কৰিছিল এতিয়া 19 নম্বৰ প্ৰশ্নলৈ আহা তক্ষশিলা বিশ্ববিদ্যালয়ৰ 3জন বিখ্যাত ছাত্ৰৰ নাম লিখা তক্ষশিলা বিশ্ববিদ্যালয়ৰ 3জন বিখ্যাত ছাত্ৰৰ নাম হ'ল জীৱক চাণক্য আৰু পাণিনি 20 কোনজন ৰজাৰ ৰাজত্বকালত কোনখন বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ বিখ্যাত পণ্ডিতসকলৰ মিলন ক্ষেত্ৰ আছিল উত্তৰ এটা হ'ব কি বিক্ৰমাদিত্য উজ্জয়িনী বিশ্ববিদ্যালয় হ'ব তাৰ মানে কি কোনজন ৰজাৰ ৰাজত্বকালত বিক্ৰমাদিত্য ৰজাৰ ৰাজত্বকালত উজ্জয়িনী বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ বিখ্যাত পণ্ডিতসকলৰ মিলনভূমি আছিলে এতিয়া 21 নম্বৰলৈ আহা 21ত আছে নহ'লে যে বিশ্বসভাত
নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহা ঠাই। বিশ্বসভাত বহা ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ উপদেশ দিছে? উত্তৰ তোমালোকে ইয়াতে লিখা আছে কি বিশ্বসভাত বহা ঠাই পাবলৈ হ'লে কবিয়ে জাতিৰ ঝাৰুদাৰৰ ভূমিকা ল'বলৈ নিৰ্দেশ দিছে। ঝাৰুৰে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মৌলিস্বৰূপ পৰস্পৰৰ ভেদাভেদ হিংসা বিদ্বেষৰ ঘৃণা আদি আঁতৰাই নাইকিয়া কৰিব লাগিব। তেহে আমি সকলোৰে একগোট হৈ দেশৰ স্বাধীনতা ঘূৰাই আনিব পাৰিম আৰু আমাৰ দেশক বিশ্ব দৰবাৰত কি কৰিব পাৰোঁ? উচ্চ স্থানত তুলি ধৰিব পাৰিম। প্ৰশ্ন 22 ইয়াতে কি হৈছে মূল ভাৱ লিখা ধৰ ঝাৰু ধৰ ভাই। তোমালোকে 4 নম্বৰৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকে মূল ভাৱৰ কাৰণে লিখিলে হৈ যাব, যিহেতু তোমালোকৰ পৰীক্ষাত 4 নম্বৰহে আহিছিল, গতিকে তোমালোকে এইখিনি লিখিলে যথেষ্ট। এতিয়া মই তোমালোকৰ আগত গ্ৰামাৰ ছেকশ্যনটো আলোচনা কৰিম। প্ৰশ্ন 23 ভুল বাক্য শুধৰণি কৰা। শেৱালি ফুল ৰাতি ফুটে। এইটো ফুটেটো নহ'ব, ইয়াতে হ'ব শেৱালি ফুল ৰাতি ফুলে। ভাৰত এখন গণতন্ত্ৰ ৰাষ্ট্ৰ। ইয়াতে ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব। সমাৰ্থক শব্দ লিখা। ইয়াতে আছে কি চন্দ্ৰ ধৰা। চন্দ্ৰক লিখিব লাগিব জন শশী, ধৰাক লিখিব লাগিব পৃথিৱী ধৰণী। তাৰপিছত লিখা আছে দে আৰু চন অনুসৰ্গ প্ৰয়োগ কৰি একোটাকৈ বাক্য লিখা। দে এতিয়া এই কামটো থাকক দে। চোন তুমি কাইলৈ আহিবাচোন। অ'কে, তাৰপিছত তোমালোকে একেবাৰে শেষ প্ৰশ্নটিলৈ আহা। 26 নম্বৰ তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। চোৰ মোক্ষ। চোৰ হ'ল ত্যাগ কৰা বা ছিঙি দিয়া, আৰু মোক্ষ শব্দৰ অৰ্থ নিৰ্বাণ বা মুক্তি। মই এতিয়া তোমালোকৰ আগত খ অংশৰ যিখিনি মই অতি চমু প্ৰশ্ন, অৰ্থাৎ প্ৰশ্ন 17, 18, 19, 20 আৰু 24, 19, 20 আৰু 24 আৰু 26 নম্বৰৰ প্ৰশ্নৰ সমাধানখিনি দেখাই দিছোঁ। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা। নিশ্চয় তোমালোকৰ অহা পৰীক্ষাসমূহৰ কাৰণেও এইখিনি উপযোগী হৈ উঠিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ছাবজেক্ট এছামিছ MIL-ৰ কুৱেশ্যন পেপাৰৰ সম্পূৰ্ণ সমাধান। আশা কৰিছোঁ এই সম্পূৰ্ণ সমাধানে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।